ওয়েলকাম এভরিওয়ান আপোনালোক সকলোৱে ভালে আছে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত স্কিপ নকৰাকৈ ভিডিওটো চাব আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব আৰু এটা অনুৰোধ আপোনালোকে যদি ভিডিওটো প্ৰথম চাই আছে তেতিয়া হলে চেনেলটো কি ফলো কৰি ল'ব আৰু ভিডিওটা শেয়াৰ কৰি দিব সো হক কি কোৱেশ্চন আছে আমি আলোচনা কৰো প্ৰথম কোৱেশ্চন আছে বিশ্ব যুৱ বক্সিং প্ৰতিযোগিতা 2011 স্বৰ্ণ পদক লাভ কৰা অসমৰ খেলুৱৈগৰাকী কোন আছিল উত্তৰ মিনু বসুমতাৰী আছিল প্ৰথম খেলুৱৈগৰাকী মনত ৰাখিব মিনু বসুমতাৰী কোৱেশ্চন নম্বৰ 2 কমনৱেলথ ভাৰত্তোলন প্ৰতিযোগিতা 2011 স্বৰ্ণ পদক লাভ কৰা অসম সন্তান কোন আছিল কমনৱেলথ ভাৰত্তোলন প্ৰতিযোগিতা 2011 স্বৰ্ণ পদক লাভ কৰা অসম সন্তান আছিল পাপুল চাংমা মনত ৰাখিব পাপুল চাংমা আছিল কোৱেশ্চন নম্বৰ 3 একেৰাহে দুবাৰকৈ বিশ্ব অভিলেখ সৃষ্টি কৰা অসম আৰক্ষী জোৱানজন কোন আছিল একেৰাহে দুবাৰকৈ বিশ্ব অভিলেখ সৃষ্টি কৰা অসম আৰক্ষী জোৱানজন কোন আছিল উত্তৰ মনজিত দিহিঙীয়া গহপুৰ তেওঁ ইংৰাজী 2016 বৰ্ষত হেন্ডেলত হাত নিদিয়াকৈ চলন্ত চাইকেলৰ ওপৰত লোকবাদ্য বজাই 80 কিলোমিটাৰ অতিক্ৰম কৰে আকৌ 2017 চনত খালি ভৰিৰে 25 ঘণ্টাত অবিৰতভাৱে 205 কিলোমিটাৰ মাৰাথন দৌৰি বিশ্ব অভিলেখ গঢ়ে মনত ৰাখিব বিশ্ব অভিলেখ গঢ়ে মনজিত দিহিঙীয়া কোৱেশ্চন নম্বৰ 4 2017 বৰ্ষৰ বিশ্ব মহিলা যুৱ বক্সিংত 64 কেজি শাখাত স্বৰ্ণ পদক বিজয়ী অসম সোণকন্যাজনী কোন আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো উত্তৰ অংকুহিতা বড়ো মেগাইজাৰণী গাঁও ঢেকিয়াজুলিৰ আছিল কোৱেশ্চন নম্বৰ 5 2017 বৰ্ষত টি20 ক্ৰিকেট জগতত বিশ্বঅভিলেখ গঢ়া ভাৰতীয় খেলুৱৈজন কোন আছিল 2017 বৰ্ষত টি20 ক্ৰিকেট জগতত বিশ্বঅভিলেখ গঢ়া ভাৰতীয় খেলুৱৈজন কোন আছিল উত্তৰ ৰোহিত শৰ্মা আছিল 35টা বলত 100 ৰান সংগ্ৰহ শ্ৰীলংকাৰ বিৰুদ্ধে মনত ৰাখিব ৰোহিত শৰ্মা আছিল কোৱেশ্চন নম্বৰ 6 ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক কোন ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক কোন আছিল নতুন অধিনায়ক কোন উত্তৰ ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা মনত ৰাখিব এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 7 প্ৰথম বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হয় প্ৰথম বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হয় উত্তৰ উৰুগুৱেত 13/7/1930 চনত কি হয় প্ৰথম বিশ্বকাপ ফুটবল আৰম্ভ হয় কোৱেশ্চন নম্বৰ 8 বিশ্বকাপ মহিলা ক্ৰিকেট 2017 বৰ্ষৰ চেম্পিয়ন দল কোনটো আছিল বিশ্বকাপ মহিলা ক্ৰিকেট 2017 বৰ্ষৰ চেম্পিয়ন দল কোনটো আছিল ইংলেণ্ড আছিল ভাৰতীয় দলক মাত্ৰ 9 ৰানত পৰাস্ত কৰিছিল ইংলেণ্ডে মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 পৰ্বত আৰোহণ দুঃসাহসিক ক্ৰীড়া হিচাপে অলিম্পিক খেলত অন্তৰ্ভুক্তিৰ বাবে কোনে আবেদন কৰে পৰ্বত আৰোহণ দুঃসাহসিক ক্ৰীড়া হিচাপে অলিম্পিকত আনছু জামাচন পাই অৰুণাচলৰ কি কৰে অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰে কোৱেশ্চন নম্বৰ 10 5 দিনৰ ভিতৰত এভাৰেষ্ট শৃংগ দুৱাৰ আৰোহণ কৰা বিশ্বৰ প্ৰথম গৰাকী মহিলা কোন আছিল 5 দিনৰ ভিতৰত এভাৰেষ্ট শৃংগ দুবাৰ আৰোহণ কৰা বিশ্বৰ প্ৰথম গৰাকী মহিলা আছিল আনছু জামাচনপা অসম জীয়ৰী আৰু অৰুণাচলৰ বোৱাৰী আছিল কোৱেশ্চন নম্বৰ 11 বিশ্বৰ পুৰুষ মহিলা ক্ৰিকেটত কোনো ৰান খৰচ নকৰাকৈ 4টা উইকেট দখল কৰা প্ৰথম গৰাকী ক্ৰিকেটাৰ কোন আছিল বিশ্বৰ পুৰুষ মহিলা ক্ৰিকেটত কোনো ৰান খৰচ নকৰাকৈ 4টা উইকেট দখল কৰা ডান ভান নিক্ৰেক আছিল দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেটাৰ 3.2 অভাৰ বলত 3টা মেইডেন আৰু 4টা উইকেট দখল কৰে জুলাই 2017 মনত ৰাখিব ডান ভান নিক্ৰেক কোৱেশ্চন নম্বৰ 12 2017 বৰ্ষৰ দক্ষিণ আফ্ৰিকাত কমনৱেলথ পাৱাৰ লিফ্টিং
52 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰা অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল 2017 বৰ্ষৰ দক্ষিণ আফ্ৰিকাত কমনৱেলথ পাৱাৰ লিফ্টিং 52 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰা অসমীয়া মহিলা মিনতী দিহিঙীয়া আছিল দিখৌৰ আছিল বকতা দিহিঙীয়া গাঁৱৰ আছিল মিনতী দিহিঙীয়া আছিল কোৱেশ্চন নম্বৰ 13 প্ৰথম গৰাকী ভাৰতীয় মহিলা এছিয়ান ৰেসলিঙত স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকী কোন আছিল প্ৰথম গৰাকী ভাৰতীয় মহিলা এছিয়ান ৰেসলিঙত স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকী কোন আছিল নৱজোৎ কৌৰ আছিল কোৱেশ্চন নম্বৰ 14 BCCIৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা কোনে লাভ কৰে BCCIৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা কোনে লাভ কৰে উত্তৰ কি আছিল বিৰাট কোহলি BCCIৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা কোনে লাভ কৰে বিৰাট কোহলিয়ে লাভ কৰে কোৱেশ্চন নম্বৰ 15 2018 বৰ্ষৰ এছিয়ান গেমছত তিনিটাকৈ পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল 2018 বৰ্ষৰ এছিয়ান গেমছত তিনিটাকৈ পদক লাভ কৰা প্ৰথম অসমীয়া আছিল হিমা দাস আছিল মনত ৰাখিব তিনিটাকৈ পদক লাভ কৰিছিল কোৱেশ্চন নম্বৰ 16 2018 বৰ্ষৰ এছিয়ান গেমছত মল্লযুদ্ধত প্ৰথম স্বৰ্ণজয়ী ভাৰতীয় কোন আছিল 2018 বৰ্ষৰ এছিয়ান গেমছত মল্লযুদ্ধত প্ৰথম স্বৰ্ণজয়ী ভাৰতীয় কোন আছিল বিনেশ ফগাট আছিল মনত ৰাখিব বিনেশ ফগাট আছিল হাৰিয়ানাৰ আছিল বিনেশ ফগাট কোৱেশ্চন নম্বৰ 17 মিষ্টাৰ ইণ্ডিয়া তথা মিষ্টাৰ এছিয়ান আৰু মিষ্টাৰ বিশ্ব 2018 খিতাপ জয়ী অসমীয়া খেলুৱৈজন কোন আছিল মিষ্টাৰ ইণ্ডিয়া তথা মিষ্টাৰ এছিয়ান আৰু মিষ্টাৰ বিশ্ব 2018 খিতাপ জয়ী অসমীয়া আছিল গোলাপ ৰাভা বকুচ হৈগড় আছিল মনত ৰাখিব গোলাপ ৰাভা আছিল 18 নম্বৰ অষ্ট্ৰেলিয়াত টিম ইণ্ডিয়াৰ সোণালী ইতিহাস ৰচনা কেতিয়া হৈছিল অষ্ট্ৰেলিয়াত টিম ইণ্ডিয়াৰ সোণালী ইতিহাস ৰচনা সুদীৰ্ঘ 71 বছৰীয়া প্ৰতীক্ষাৰ অন্তত 7-1-2019 চনত বিৰাট কোহলিৰ অধিনায়কত্বত 4খন টেষ্ট মেচত 29ৰ ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে